ময়ো তোমাৰ জৰিয়তে সকলোকে পহিলা বহাগৰ আজিৰ এই দিনটোতে গোটেই বছৰটো শুভ হওক বুলি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু পহিলা বহাগ ৰঙালী বিহুৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধৰ্মীয় অনুষ্ঠানসমূহতো বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰনদী। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এই যে বৰনদী নলবাৰীৰ বৰনদীৰ মহাবিষ্ণু যজ্ঞ 103 সংখ্যক এই মহাবিষ্ণু যজ্ঞত যথেষ্ট সংখ্যক মানুহৰ কিছু পিছতে ভিৰ হ'ব আৰু আজি এই যি বিষ্ণু যজ্ঞ এই বিষ্ণু যজ্ঞত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ ইয়াত আহুতি প্ৰদান কৰিব আৰু এই যজ্ঞ যিহেতু চলি আছে আজি পহিলা বহাগ মই উদ্যোক্তাৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ যজ্ঞ চলি আছে দেখিবলৈ পোৱা যায় যথেষ্ট সংখ্যক মানুহ হয়। তাৰ মাজতে আজি মুখ্যমন্ত্ৰী ইয়াত আহি উপস্থিত হ'ব আৰু গোটেই বছৰটোৰ কাৰণে আশীষ গ্ৰহণ কৰিব আহুতি প্ৰদান কৰিব। কি ক'ব? আমি আচলতে এই যিটো ঐতিহ্যমণ্ডিত যজ্ঞ অনুষ্ঠান 1922 চনত স্থাপিত হৈছিল। এইবাৰ আমি 103 সংখ্যক যজ্ঞ মহাবিষ্ণু যজ্ঞৰ আজি চতুৰ্থ দিন। আমি মহাবিষ্ণু যজ্ঞৰ উদ্বোধন আছিলে 12 এপ্ৰিলত। 12 এপ্ৰিলত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ মহাবিষ্ণু যজ্ঞ উদ্বোধন কৰিবৰ কাৰণে, কিন্তু তেখেতৰ ব্যস্ততাৰ হেতু 12 তাৰিখে আহিব নোৱাৰিলে। যোৱাকালি আমি প্ৰশাসনৰ পৰা খবৰ পালোঁ যে তেখেতে মহাবিষ্ণুক সেৱা কৰিবৰ কাৰণে পহিলা বহাগত অৰ্থাৎ আজিৰ তাৰিখত তেখেতে মহাবিষ্ণু যজ্ঞধামত 11টা বজাত আহিব আৰু প্ৰায় এঘণ্টা সময় মহাবিষ্ণু যজ্ঞধামত তেখেতে অতিবাহিত কৰিব। গতিকে তেখেতক আদৰিবৰ কাৰণে আমি মহাবিষ্ণু যজ্ঞধামৰ স্থায়ী পৰিচালনা সমিতি, উৎসৱ সমিতি আৰু এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক যজ্ঞধামত আদৰিবৰ কাৰণে সাজু হৈছে। আমি প্ৰায় তেখেতক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু আমি আশাবাদী যে মহাবিষ্ণু যজ্ঞধামত পূজা অৰ্চনাৰ দ্বাৰাই দেশবাসীৰ মংগল তেখেতে কামনা কৰিব আৰু অসমৰ অগ্ৰগতিত তেখেতে পুনৰ মনোনিৱেশ কৰিব পাৰিব। হয়, দেশবাসীৰ মংগলৰ কাৰণে ৰাজ্যবাসীৰ মংগলৰ কাৰণে আজি ইয়াত আহুতি প্ৰদান কৰা হ'ব। যিহেতু আজি পহিলা বহাগ আৰু এই পহিলা বহাগৰ দিনটোতেই এই যি যজ্ঞ এই যজ্ঞত অংশগ্ৰহণ কৰিব বা এই অঞ্চলৰ যি ৰাইজ এই ৰাইজ ভক্তপ্ৰাণ ৰাইজ আহি এই যজ্ঞত অংশগ্ৰহণ কৰিব। মই ভিতৰৰ যজ্ঞৰ কিছু পৰিৱেশ দেখুৱাম। যিহেতু যজ্ঞ চলি আছে আমি সেই যজ্ঞৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ পৰিৱেশ যিহেতু আজি প্ৰথম বহাগ আৰু এই প্ৰথম বহাগত আমি প্ৰতিদিন আৰু এয়া নলবাৰী পৰিৱেশ দেখুৱালে আমাক আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুক।